নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত বুককিপাৰ হিচাপে যিসকলে কাম কৰি আছে তেখেতসকলৰ পাৰিতোষিকটো কেনেকৈ লাভ কৰে সেই সম্পৰ্কত। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত HSG কাট অফ, VO কাট অফ বা CLFৰ কাট অফৰ কাম চলি আছে। এই কাট অফৰ গোটেই কামখিনি যিহেতু বুককিপাৰসকলে কৰিবলগীয়া হৈছে। HSG লেভেলত HSG বুককিপাৰে কাট অফ চিটটো প্ৰস্তুত কৰিবলগীয়া হৈছে আৰু VO লেভেলত VOৰ বুককিপাৰে কৰিছে, CLFৰ ই বুককিপাৰে এই কামখিনি কৰি আছে। কাট অফ চিটটো প্ৰস্তুত কৰাৰ পাছত যিহেতু এইটো লোকছ এপত ভৰাব লাগিব। লোকছ এপত ভৰাওঁতে যিহেতু বুককিপাৰসকলৰ যথেষ্ট সময় লাগে আৰু যথেষ্ট ইয়াত কষ্টও কৰিবলগীয়া হয়। এতিয়া বুককিপাৰসকলে এটা HSG কাট অফ চিট বা ট্ৰেনজেকশ্যন এণ্ট্ৰি যদি লোকছ এপত কৰে তেতিয়া তেওঁলোকে কিমান টকা লাভ কৰিব পাৰে, VOৰ যদি কৰে তেতিয়া কিমান পাব বা CLFৰ কৰিলে কিমান পাব, লগতে মান্থলি ট্ৰেনজেকশ্যন এণ্ট্ৰি কৰিলে বুককিপাৰ এগৰাকীয়ে কিমান টকা ডিমাণ্ড কৰিব পাৰে সেই সম্পৰ্কে সবিশেষ তথ্যখিনি আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত যিহেতু বুককিপাৰসকলে কাম কৰি আছে যদিও তেখেতসকলক এটা নিয়মীয়া পাৰিতোষিক দিয়া নহয়, যিটোৰ বাবে বুককিপাৰসকলে কাম কৰাৰ যিটো উৎসাহ সেইটো আচলতে তেওঁলোকৰ নথকা হৈ যায়। তথাপিও তেওঁলোকে যিখিনি কাম কৰে সেই কামৰ বিনিময়ত তেওঁলোকক এটা পাৰিতোষিক দিয়া হয়, মানে নিৰ্দিষ্ট এটা মাননি তেওঁলোকে লাভ কৰে। এতিয়া সেই মাননিটোনো তেওঁলোকে কেনেকৈ লাভ কৰিব সেই সম্পৰ্কত আপোনালোকে চাওক। ইয়াত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ গাইডলাইনছে কি কৈছে, যদি বুককিপাৰগৰাকীয়ে এটা আত্মসহায়ক গোটৰ প্ৰফাইল এণ্ট্ৰি কৰে তেতিয়া পাৰ HSG তেওঁ 100 টকা লাভ কৰিব আৰু যদি কাট অফ ট্ৰেনজেকশ্যন এণ্ট্ৰি কৰে তেতিয়াহ'লে তেওঁ 200 টকা লাভ কৰিব পাৰ HSG। মন কৰিব, মানে যদি এগৰাকী বুককিপাৰে এটা দিনত 5টা HSGৰ প্ৰফাইল এণ্ট্ৰি কৰে তেতিয়া তেওঁ 500 টকা লাভ কৰিব আৰু যদি কাট অফ ট্ৰেনজেকশ্যন এণ্ট্ৰি কৰে তেতিয়াহ'লে তেওঁ 1000 টকা লাভ কৰিব। যদি VOৰ ই বুককিপাৰ এগৰাকীয়ে প্ৰফাইল এণ্ট্ৰি কৰে এটা VOৰ তেতিয়াহ'লে পাৰ VO তেওঁলোকে লাভ কৰিব 100 টকা আৰু যদি কাট অফ ট্ৰেনজেকশ্যন এণ্ট্ৰি কৰে তেতিয়াহ'লে 300 টকা তেওঁলোকে লাভ কৰিব পাৰ VO আৰু CLFৰ যদি প্ৰফাইল এণ্ট্ৰি কৰে তেতিয়াহ'লে 100 টকা পাৰ CLF আৰু কাট অফ ট্ৰেনজেকশ্যন এণ্ট্ৰি কৰিলে 500 টকা পাৰ CLF। নেক্সট মান্থলি ট্ৰেনজেকশ্যন এণ্ট্ৰি। মান্থলি ট্ৰেনজেকশ্যন এণ্ট্ৰিত কি কৈছে আপোনালোকে চাওক, যদি এগৰাকী ই বুককিপাৰে এটা HSGৰ মান্থলি ট্ৰেনজেকশ্যন এণ্ট্ৰি কৰে তেতিয়াহ'লে পাৰ HSG তেওঁ 100 টকা লাভ কৰিব। যদি VOৰ মান্থলি ট্ৰেনজেকশ্যন এণ্ট্ৰি কৰে তেতিয়াহ'লে তেওঁলোকে পাৰ VO 300 টকা লাভ কৰিব। কিন্তু ইয়াত এটা চৰ্ত আছে, VOটোৰ চাইজ 10ৰ পৰা 15টা HSG হ'ব লাগিব, অৰ্থাৎ এটা VOত যদি 10ৰ পৰা 15টা আত্মসহায়ক গোট আছে তেতিয়াহ'লে সেই VOটোৰ মান্থলি ট্ৰেনজেকশ্যন কৰিলে VOৰ ই বুককিপাৰগৰাকীয়ে 300 টকা পাৰ VO লাভ কৰিব আৰু যদি VOটোৰ চাইজটো 16টা হয় বা তাতকৈ বেছি হয় তেতিয়াহ'লে কিন্তু ই বুককিপাৰগৰাকীয়ে 500 টকা লাভ কৰিব। নেক্সট আহিলে CLFৰ ট্ৰেনজেকশ্যন এণ্ট্ৰি। এতিয়া CLFৰ ই বুককিপাৰে যদি CLFটোৰ মান্থলি ট্ৰেনজেকশ্যন এণ্ট্ৰি কৰে তেতিয়াহ'লে তেওঁ 500 টকা পাৰ CLF লাভ কৰিব। CLFৰ চাইজটো সম্পৰ্কত ইয়াত এটা চৰ্ত আছে, 10ৰ পৰা 25টা VO এই CLFটোত থাকিব লাগিব, মানে যিটো CLFত 10ৰ পৰা 25টা VO থাকিব সেই CLFটোৰ যদি মান্থলি ট্ৰেনজেকশ্যন এণ্ট্ৰি কৰা হয় তেতিয়াহ'লে ই বুককিপাৰগৰাকীয়ে 500 টকা লাভ কৰিব। যদি CLFটোত 24টাতকৈও বেছি VO অন্তৰ্ভুক্ত হৈ আছে তেতিয়াহ'লে তেওঁ মান্থলি ট্ৰেনজেকশ্যন এণ্ট্ৰি কৰিলে 750 টকা তেওঁ ডিমাণ্ড কৰিব পাৰিব। ই বুককিপাৰসকলক দিব লগা এই মাননিটোৰ বাবে যিটো খৰচ হ'ব সেই খৰচটো কোনে বহন কৰিব, HRLMে বহন কৰিব নে CLFে বহন কৰিব সেই সম্পৰ্কটো গাইডলাইনছত উল্লেখ আছে, সেই সম্পৰ্কে আপোনালোকে চাওক। মাহিলী ট্ৰেনজেকশ্যন এণ্ট্ৰিৰ বাবে VO আৰু CLFৰ ই বুককিপাৰক HSG, VO, CLFৰ প্ৰতিটো মিটিং ট্ৰেনজেকশ্যনৰ বাবদ পৰিশোধ কৰিবনে নাই সেয়া CLF EC মানে এক্সিকিউটিভ কমিটিৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। পৰিশোধৰ পৰিমাণ ট্ৰেনজেকশ্যনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হ'ব। ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অৱ ৰুৰেল ডেভেলপমেণ্টৰ পৰামৰ্শ অনুসৰি VO আৰু CLFৰ ই বুককিপাৰসকলক লোকছ এপ্লিকেশ্যন আৰম্ভ হোৱাৰ তাৰিখৰ পৰা মানে 2 বছৰলৈকে HRLMে পৰিশোধ কৰিব।
ইয়াৰ পিছত কমিউনিটি ইনষ্টিটিউশ্যনসমূহে নিজৰ আয়ৰ পৰা এই খৰচ বহন কৰিব লাগিব। যদি আপোনালোকে বুক কিপাৰ হিচাপে কাম কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ পাৰিতোষিকটো কোনে দিছে? কমেণ্ট কৰি আপোনালোকে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।